নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল আশা কৰো তোমালোক সকলো ভালে আছা মোৰ নাম শ্ৰী ৰিমসিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকৰ লগত মই জড়িত হৈ আছো 4 জুন 2021 চনৰ পৰাই অৰ্থনীতি বিজ্ঞানৰ সৰুবৰ যিখিনি কনসেপ্ট আছে সেই কনসেপ্টসমূহ আলোচনা কৰাৰ লগত আৰু যোৱাটো ক্লাছৰ পৰা মই তোমালোকৰ লগত আজি উপযোগিতাৰ ব্যস্তবাদী অৰ্থনীতিৰ অতিকৈ গুৰুত্বপূৰ্ণ অধ্যায় যোৰ পৰা সৰ্বাধিক প্ৰশ্নসমূহ সোধা যায় মাইক্ৰ ইকনমিক্সৰ যি কনজিউমাৰ ইকুইলিব্ৰিয়াম যেটো আমাৰ চেপ্টাৰ আছে আৰু সেই চেপ্টাৰৰ পৰা কিছুমান সিলেক্টেড কুৱেশ্যন এনসাৰ আমি ডিসকাস কৰি আছো মাল্টিপল চইচ কুৱেশ্যন আৰু সেই কুৱেশ্যনখিনি যদিও মাল্টিপল চইচ কুৱেশ্যন তাৰ লগতে মই ৰিলেটেড বহুতখিনি বস্তু বুজাই দিছো প্ৰশ্নটোৰ উত্তৰ যেতিয়া ক'বলৈ যাওঁ তেতিয়া লগৰ আনুষংগিক যিমানখিনি কথা থাকে সেইখিনি এক্সপ্লেইন কৰি দিয়া হয় গতিকে যোৱাটো ক্লাছত 10টা কুৱেশ্যন আমি কি কৰিলো ডিসকাস কৰিলো আৰু আজিৰ ক্লাছতো আমি চেষ্টা কৰিম 10টা কুৱেশ্যন ডিসকাস কৰিবৰ কাৰণে তেতিয়ালে চাও আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে যে if the consumption of an additional unit of a commodity causes no change in TU means total utility then the resultant MU is অৰ্থাৎ ইয়াত সুধিছে যে যদি আমি যদি উপভোগৰ এক অতিৰিক্ত গুড উপভোগ কৰাৰ পিছতো যদি মুঠ উপযোগিতাৰ কোনো পৰিৱৰ্তন নহয় তেনে স্থলত আমাৰ মাৰ্জিনেল ইউটিলিটিটো কি হ'ব এইখনতে আমি মনত পেলাব লাগিব আমাৰ যি প্ৰান্তিক উপযোগিতা আৰু মুঠ উপযোগিতাৰ সেই ছবিটোলে তোমালোকে চিত্ৰত দেখিছা ছবিটো আৰু এই ছবিটোত তোমালোকে খুব আমি সম্পৰ্কটো ধুনিয়াকৈ এক্সপ্লেইন কৰিছিলো মোৰ ক্লাছত আগৰ ক্লাছত আৰু সেই সম্পৰ্কত মই কৈছিলো যেতিয়া আমাৰ উপভোগৰ পৰিমাণ প্ৰথম অৱস্থাত যেতিয়া বৃদ্ধি পাই থাকে হয়নে প্ৰথম অৱস্থাত যেতিয়া আমি উপভোগৰ সংখ্যা বঢ়াই গৈ থাকো তেতিয়া আমাৰ কি হয় প্ৰথম অৱস্থাৰ পৰা প্ৰান্তিক উপযোগিতা ধনাত্মকভাৱে হ্ৰাস পায় আৰু যেতিয়া প্ৰান্তিক উপযোগিতা ধনাত্মকভাৱে হ্ৰাস পায় তেতিয়া মুঠ উপযোগিতা কি হয় বৃদ্ধি পাই থাকে ঠিক আছে আৰু যেতিয়া প্ৰান্তিক উপযোগিতা ধনাত্মকভাৱে হ্ৰাস পায় যেহেতু কৰ্ম হ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধিৰ বাবে এই কি হয় শূন্য অৱস্থাটা লাভ কৰে আৰু যেতিয়া হি শূন্য হয় মুঠ উপযোগিতা কি হয় সৰ্বাধিক পৰ্যায় লাভ কৰে ই অৰ্থাৎ ম্যাক্সিমাম ষ্টেজটো লাভ কৰে আৰু তাৰ পিছত আমি দেখিছিলো যে তাৰ পিছতো যেতিয়া উপভোক্তাই উপভোগ কৰি গৈ থাকিব তেতিয়া আমাৰ প্ৰান্তিক উপযোগিতা কি হয় ঋণাত্মক হোৱা দেখা যায় ঋণাত্মকভাৱে হ্ৰাস পোৱা দেখা যায় আৰু ইয়াক এক অক্ষৰ তললৈ নামি আহে আৰু আমাৰ মুঠ উপযোগিতা ৰেখাডাল কি হয় হ্ৰাস পোৱা দেখা যায় অৰ্থাৎ এই যে ছবিটো আমি দেখিছো সেই ছবিটোৰ পৰা এটা বস্তু ক্লিয়াৰ হৈছে যেতিয়া আমি প্ৰান্তিক মুঠ উপযোগিতা সৰ্বাধিক পৰ্যায় লাভ কৰে যেতিয়া ম্যাক্সিমাম ষ্টেজ লাভ কৰে তাত যদি তোমালোকে টেবুলখনলৈ আকৌ মনত পেলোৱা সেই টেবুলখনত আৰু বা মুঠ উপযোগিতা যেতিয়া সৰ্বাধিক পৰ্যায় লাভ কৰে তেতিয়া মুঠ উপযোগিতাটো কনষ্টেন্ট হয় স্থিৰ হয় হি যেতিয়া ম্যাক্সিমাম লেভেল পায় তেতিয়া হি তাত ফিক্সড হয় অকমান সময়ৰ কাৰণে কি হৈ থাকে হি স্থিৰ লাভ কৰে স্থিৰ যেটো ষ্টেজ বুলি কোৱা হয় কনষ্টেন্ট যেটো ষ্টেজ সেই কনষ্টেন্ট ষ্টেজটো লাভ কৰে যেতিয়া হি ম্যাক্সিমাম পৰ্যায় লাভ কৰে আৰু সেই যে হি কনষ্টেন্ট হয় সেইটো সময়তে কি হৈ থাকে প্ৰান্তিক উপযোগিতা আকৌ শূন্য হয় আৰু সেইকাৰণে এডাল ভাৰ্টিকেল লাইনেৰে আমি এমইউ যেতিয়া এক অক্ষক কাটিছে সেই কটা বিন্দুটোৰ পৰা ভাৰ্টিকেল এডাল লাইন স্কেলেৰে আমি কি কৰিছো টি ইউ ম্যাক্সিমাম পইণ্টটোলে আমি টানি দিছো তাৰ মিনিং এইটোৱে যেতিয়া টি ইউ সৰ্বাধিক হয় আৰু কনষ্টেন্ট হয় সেই সময়ত কি হয় প্ৰান্তিক উপযোগিতা শূন্যৰ সমান হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ যিকেটা অপচন আছিল প্ৰথম অপচনটো দিছে 0 বি অপচনত আছে পজিটিভ সি নেগেটিভ ডি কনষ্টেন্ট গতিকে কোনটো অপচন হ'ব গুটি এক্সপ্লেনেশনৰ পৰা আমি গম পালো যেতিয়া টোটেল ইউটিলিটি সৰ্বাধিক আৰু যেতিয়া হি কনষ্টেন্ট হৈ থাকে তেতিয়া প্ৰান্তিক উপযোগিতাটো কি হয় শূন্যৰ সমান হয় হৈছে বুজি পাইছা আমি চাম নেক্সট কুৱেশ্যনলে নেক্সট কুৱেশ্যন হৈছে যে an indifference curve is best described as a series of points which show
Number A, combination of two commodities which give the consumer same satisfaction. Combination of two goods such that cost of each combination is equal to money income of the consumer. Combinations of the two goods which a consumer can afford given his income and price in the market. And D is none of this. এটা কথাটো হল আমাৰ যি নিৰপেক্ষ ৰেখা সেই নিৰপেক্ষ ৰেখা ইয়াৰ কনসেপ্টবিলাক তেনে যি অপচন কেটা দিছে খুব ৰিলেটেড অপচন দিছে কিন্তু আমি নিৰপেক্ষ ৰেখাৰ কনসেপ্টটো একদম মাইন্ডত ক্লিয়াৰ কৰি ৰাখিব লাগিব নিৰপেক্ষ ৰেখাৰ কনসেপ্টটো কি নিৰপেক্ষ ৰেখা মানে নিৰপেক্ষ ভূমিকা অৱলম্বন কৰে কোনে কৰে উপভোক্তাই কৰে কিহৰ ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা অৱলম্বন কৰে দ্ৰব্য উপভোগ কৰাৰ ক্ষেত্ৰত তেতিয়াও কেতিয়া নিৰপেক্ষ হৈ থাকিব তেতিয়া কেতিয়া তেওঁ মনোটনিক প্ৰিফাৰেন্সটো নাহিব যেতিয়া যিকোনো এটা দ্ৰব্য উপভোগ নকৰক কেলৈ তেওঁ কি কৰিব সন্তুষ্টিৰ পৰিমাণটো সমান হ'ব অৰ্থাৎ নিৰপেক্ষ ৰেখাই দুটা দ্ৰব্যৰ উপভোগৰ সেইবোৰ সংহতিক প্ৰতিনিধিত্ব কৰে যিবোৰ সংহতিৰ যিকোনো এটাই সংহতি তেওঁ উপভোগ নকৰক কেলৈ তাৰ পৰা তেখেতে কি পাব সমান পৰিমাণৰ সন্তুষ্টি লাভ কৰিব আৰু যেহেতু সমান পৰিমাণৰ সন্তুষ্টি লাভ কৰে তাৰ বাবে এজন উপভোক্তা কি হৈ থাকে নিৰপেক্ষ ভূমিকা অৱলম্বন কৰে তাত কোনো ধৰণৰ অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰৰ কথাটো নাহে গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি ডেফিনেশ্যনটো যেতিয়া ক্লিয়াৰ হৈ থাকে উত্তৰটো আমাৰ পটককে দিবলৈ সুবিধা হয় আৰু ইয়াৰ অপচন কেটাৰ ভিতৰত যদি তোমালোকে আৰু অকণ সময় লোৱা ভিডিঅটো পজ কৰি লৈ পেলাই ল'ব পাৰা আৰু উত্তৰটো হৈছে A অৰ্থাৎ combination of two commodities which give the consumer same level of satisfaction বা same satisfaction হৈছে question number 3 total utility is at the point of satiety minimum maximum 0 D এটা কথাটো হল satiety মানে কি satiety এটা পইণ্ট যেটো পইণ্টক আমি কি কম maximum point বুলি কম সৰ্বাধিক এটা মানে লাষ্ট মানে এটা ম্যাক্সিমাম স্টেজ বুলি কোৱা হয় satiety point তাত ম্যাক্সিমাম লেভেলৰ স্যাটিসফ্যাকশন পাব যেনেকৈ যি নহক ম্যাক্সিমাম অৰ্থাৎ সৰ্বাধিক পৰ্যায়ৰ এটা স্তৰক আমি satiety বুলি কওঁ আৰু যেটো পইণ্টৰ পৰা মানে এজন উপভোক্তাই কি কৰে সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰে তেতিয়া আমি তাক satiety point বুলি কওঁ এটা কৈছে যে টোটাল ইউটিলিটি ইজ মানে টোটাল ইউটিলিটি টো কি হ'ব at the point of satiety total utility কি হয় এটা point of satiety কোনটো কোৱা হয় point of satiety মানে যেটো সৰ্বাধিক পৰ্যায়ৰ এটা পইণ্ট বুলি কোৱা হয় যত সন্তুষ্টিটো সৰ্বাধিক পৰ্যায়ৰ হয় মই সৰ্বাধিক শব্দটো কৈয়ে আছো satiety মানে সৰ্বাধিক অৰ্থাৎ total utility টো কি হ'ব maximum হ'ব মানে কেতিয়া হয় point of satiety কোনটো কয় যেতিয়া m = 0 যেতিয়া mu যেতিয়া 0 হয় অৰ্থাৎ mu ৰেখা ডালে x অক্ষক যেতিয়া কাটি পেলাই তললৈ নামি যায় হে কাটা পইণ্টটো যেটো পইণ্টত ইন্টাৰসেক্ট কৰে যত mu = 0 হয় সেই পইণ্টক satiety পইণ্ট বুলি কোৱা হয় আৰু সেই পইণ্টটোত টোটাল ইউটিলিটিটো কি হয় সৰ্বাধিক পৰ্যায় হয় অৰ্থাৎ total utility is maximum at the point of satiety হৈছে okay next question marginal utility of an nth unit is calculated as অৰ্থাৎ marginal utility at ফৰ্মুলাটো বিচাৰিছে আৰু ফৰ্মুলাটো কিহত দিছে total utility ক্ষেত্ৰত দি আছে না আমি এনো জানো total utility পাৰ্থক্যই হৈছে marginal utility অৰ্থাৎ মুঠ উপযোগিতাখিনি যদি আমি আগৰটো মুঠ উপযোগিতাৰ পৰা পিছৰ মুঠ উপযোগিতা তো যদি আমি মাইনাস কৰো তেতিয়া আমি কি পাম প্ৰান্তিক উপযোগিতা পাম গটিকে আমি চাও ইয়াত কোনটো হয় গটিকে ইয়াত দেখিছো প্ৰথমটো অপচন আৰু অপচনবিলাক খুব মন দি চাব লাগিব কাৰণ খুব ৰিলেটেড অপচন দিয়ে mun = tun minus tun plus 1 n plus 1 দিছে অৰ্থাৎ n যদি 7 হয় 7 হয় তে tu7 minus tu কি হ'ব 8 হ'ব 7 ৰ পৰা 8 মাইনাস কৰা বুজাইছে ঠিক আছে
পিছৰ কণ্ডিশ্যনটো MUN = TUN + TUN + 1 অৰ্থাৎ ইয়াত প্লাছ চিন দিছে কিন্তু আমি জানো টোটেল ইউটিলিটি পাৰ্থক্যক মাৰ্জিনেল ইউটিলিটি কয় গতিকে প্লাছ চিন থকাটোতো হ'বই নোৱাৰে সেইকাৰণে বি আৰু চি অপশ্যনটো আমাৰ নহয় কাৰণ দুইটাতে প্লাছ আছে তো আমাৰ 50-50 চান্স আহি গ'ল এ আৰু ডি ডি অপশ্যনটো হৈছে MUN = TUN - TUN - 1 অ'কে এই অপশ্যনটোত আছিলে যদি আমি n মানে 7 ধৰোঁ TU7 - TU8 এই অপশ্যনটোৰ মতে 7ৰ পৰা 7 - 8 কৰিম আৰু যদি ডি অপশ্যনটো হয় TUN n মানে হৈছে 7 - TUN - 1 মানে 7 - 1 কি হ'ব 6 অৰ্থাৎ এই অপশ্যনত আমি 7 নম্বৰ ইউনিটৰ পৰা 8 নম্বৰ ইউনিটটো বিগ কৰিম 7 - 8 আৰু ডি অপশ্যনটোৰ মতে 7 - 6 তে দুটাৰ ভিতৰত কোনটো হ'ব 7 যদি ইউনিট হয় -6 অৰ্থাৎ নতুনটোৰ পৰা মই কি কৈ আছোঁ অথনি ডেফিনেশ্যনটোত পুৰণাটো মাইনাছ কৰোঁ নতুনটোৰ পৰা পুৰণাটো মানে আগৰটোক নিউ মাইনাছ অল্ড এইটো মনত ৰাখিবা তোমালোকে টোটেল ইউটিলিটিৰ ডিফাৰেঞ্চ নো ডাউট ডিফাৰেঞ্চ হয় কিন্তু কোনটোৰ পৰা কাক বিয়োগ কৰিম আৰু সেইটো এনসাৰটোৱে হৈছে নিউ মাইনাছ অল্ড নতুন যেটো টোটেল ইউটিলিটি আমি পাম তাৰ পৰা আমি পুৰণা যেটো বা আগৰ যেটো টোটেল ইউটিলিটি হ'ব সেইটো আমি কি কৰিম মাইনাছ কৰিম গতিকে আমাৰ কোনটো হ'ব অপশ্যন ডি অপশ্যন অৰ্থাৎ MUN = TUN - TUN - 1 অৰ্থাৎ নতুন টোটেল ইউটিলিটিটোৰ পৰা পুৰণা টোটেল ইউটিলিটিটো আমি কি কৰিছোঁ মাইনাছ কৰিছোঁ ক্লিয়াৰ হ'ল okay next question চাওঁ in case of single commodity consumers equilibrium is achieved when in case of single commodity এটা commodityৰ ক্ষেত্ৰত consumers equilibrium is achieved consumer equilibrium উপভোক্তাৰ ভাৰসাম্যটো আমি কি কৰিব পাৰো আমি লাভ কৰোঁ কেতিয়া লাভ কৰিম MUX > PX MUX < PX MUX = PX আৰু MUX = PX গতিকে কোনটোৰ ক্ষেত্ৰত আমি লাভ কৰিম সিম্পল MUX = PX অৰ্থাৎ যেতিয়া এটা দ্ৰব্য হ'ব আমি এজন উপভোক্তাই কেতিয়া উপভোগ ভাৰসাম্য লাভ কৰিব যেতিয়া সেই দ্ৰব্যটো ক্ৰয় কৰি যেটো প্ৰান্তিক উপযোগিতা লাভ কৰিছে সেই প্ৰান্তিক উপযোগিতাটো সেই দ্ৰব্যটো ক্ৰয় কৰোতে যেটো আমাৰ খৰচ হ'ল অৰ্থাৎ দ্ৰব্যটোৰ যেটো দৰ সেই দৰৰ সমান যেতিয়া হ'ব তেতিয়া সেই দ্ৰব্যটো উপভোগ কৰি উপভোক্তাজনে ভাৰসাম্য লাভ কৰিব গতিকে অপচন কোনটো হ'ব ডি আৰু তাৰ পিছত আমি চাওঁ আমি টোটাল কেটা কোৱেশ্চন হ'ল এটা পাঁচটা কোৱেশ্চন হে এতিয়ালৈকে আলোচনা কৰিব পাৰিছো আমি 6 নম্বৰ কোৱেশ্চনটো চাওঁ আমাক প্ৰথমতে ফিল ইন দা ব্ল্যাঙ্কস আছে আৰু ড্যাশ চিন দিয়া আছে দিছে যে মেজাৰ্স দা স্লোপ অফ ইনডিফাৰেন্স কাৰ্ভ নিৰপেক্ষ ৰেখাৰ স্লোপটো কোনে মেজাৰ কৰে সিম্পল কথা মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন আমি জানো এটো প্ৰান্তিক প্ৰতিকল্পনৰ কি বুলি কোৱা হয় হাৰ বুলি কোৱা হয় গতিকে অপচন আমাৰ এটো কি হ'ব বি এতিয়া চাওঁ আমি 18 অৰ্থাৎ আমাৰ 7 নম্বৰ যেটো প্ৰশ্ন যে ইন দা ফলোইং ডায়াগ্ৰাম অফ বাজেট লাইন পইণ্ট ডি ৰিপ্ৰেজেন্ট এতিয়া বাজেট লাইন এডাল দিয়া আছে আৰু তাৰ ডি পইণ্টটোৱে কি বুজাইছে আমাক সুধিছে bundle which cost equal to money income of the consumer bundle which cost less than money income of consumer bundle which cost greater than money income of consumer none of this simple কথা budget line or তলত আছে গটিকে কি হ'ব less than the money income of the consumer money income consumer money income otke কমত বুজাব কাৰণ হি বাজেট লাইনৰ তলত আছে বাজেট লাইনত থকাখিনি বুজাব বাজেট মানি ইনকামৰ সমান বাজেট লাইনৰ ওপৰত থকাখিনিয়ে বুজাব মানি ইনকামতকৈ বেছি এটা বাজেট লাইনৰ তলত আছে গতিকে মানি ইনকামতকৈ কি হ'ব কম হ'ব 8 নম্বৰ প্ৰশ্নটো চাওঁ যে হাউ ইজ TU derived from MU প্ৰান্তিক উপযোগিতাৰ পৰা আমি মুঠ উপযোগিতা কেনেকৈ লাভ কৰিম এটা কথা মনত ৰাখিবা মুঠ উপযোগিতাৰ পাৰ্থক্য সমূহে হৈছে প্ৰান্তিক উপযোগিতা যেতিয়া আমি
নতুন মুঠ উপযোগিতাটোৰ পৰা পুৰণা মুঠ উপযোগিতাটো বিয়োগ কৰি দিম তেতিয়া প্ৰান্তিক উপযোগিতা পাম অৰ্থাৎ যেতিয়া মাইনাস কৰি পাইছো সেই একেখিনি বস্তুকে যদি আমি প্লাস কৰি দিওঁ অৰ্থাৎ প্ৰান্তিক উপযোগিতাখিনি যেতিয়া আমি যোগ কৰি দিম তেতিয়া কি পাম আকৌ মুঠ উপযোগিতা পাম সিম্পল কথা মুঠ উপযোগিতাখিনি মাইনাস কৰি কৰি প্ৰান্তিক উপযোগিতা পাইছো আকৌ প্ৰান্তিক উপযোগিতাখিনি প্লাস কৰি দিলে আমি আলটিমেটলি কি পাম মুঠ উপযোগিতাখিনিকে পাম গতিকে অপচন কোনটো হ'ব tu is summation of mu b tu is equal un plus un3 ... un both a and b none of this তে কোনটো হ'ব ইয়াৰ অপচন প্ৰান্তিক উপযোগিতাৰ যোগফলেই হৈছে মুঠ উপযোগিতা প্ৰান্তিক উপযোগিতা বিলাক যেতিয়া আমি যোগ কৰিম তেতিয়াই কি পাম আমি মুঠ উপযোগিতা পাম গতিকে মুঠ উপযোগিতাখিনি যোগ কৰি পাম গতিকে ইয়াত দুটা অপচনে এটা কথাই কৈ আছে এও একে কথা কৈ আছে বিও একে কথা কৈ আছে গতিকে এ আৰু বি অৰ্থাৎ অপচন সি Question number 9 what happens to mu when tu is maximum and the same question দিছে tu যেতিয়া maximum হ'ব mu কি হ'ব mu 0 হ'ব কাৰণ tu maximum হলে mu satiety point লাভ কৰে গতিকে mu নেগেটিভ mu decreasing mu increasing নহয় mu কি হ'ব 0 হ'ব অৰ্থাৎ অপচন বি Question number 10 An indifference curve always slopes downward from left to right, slopes upward from left to right, is parallel to y-axis, is parallel to x-axis. It's a एकदम simple question. Slopes downward from left to right, অর্থাৎ option A. আৰু দুটা question আজি discuss কৰি দিও হেতু হৈছে first question in case of cardinal utility approach utility is measured in cardinal utility approach ৰ ক্ষেত্ৰত utility to measure কৰা হয় কি টার্মছত measure কৰিব rupees rank utiles none of this cardinal utility ৰ ক্ষেত্ৰত আমি জানিছিলো utility to কি বুলি কয় utility to এটা একক তেওঁলোকে measure কৰি দিছিল আৰু সেই এককটো হৈছিল utiles গতিকে ইয়াত আনসাৰটো কি হ'ব সি আৰু নেক্সট কোৱেশ্চনটো হৈছে The consumer will be in equilibrium where there is tangency between price line and indifference curve because at this point option অর্থাৎ কি কৈছে যে এজন কনজিউমাৰে কি পাব ভাৰসাম্য অৱস্থা লাভ কৰিব যেতিয়া কি হয় price line আৰু indifference curve ডালে কি হ'ব স্পৰ্শক হ'ব আৰু সেই পইণ্টত কি হয় বুলি কৈছে যে MRS ৰ কথা ইয়াত দিয়া আছে আৰু আমি জানো যেতিয়া টেনজেন্সি পইণ্ট হয় যেতিয়া এটা পইণ্টত টেনজেন্ট হয় মানে সেই কন্টেন্ট মিলি যায় আৰু দুডাল ৰেখা যেটো বিন্দুত মিলিত হয় সেই বিন্দুটোত কি হয় দুইডাল ৰেখা এক হৈ যায় অৰ্থাৎ দুইডাল ৰেখাৰ যি ঢাল আছিল সেই ঢালবিলাক সেই বিন্দুত কি হৈ যাব এক হৈ যাব অৰ্থাৎ দুডাল ৰেখা বুলি কৈছে বাজেট লাইনৰ ঢাল আমি জানো প্ৰাইস ৰেশিও কোৱা হয় আৰু নিৰপেক্ষ ৰেখাৰ ঢাল আমি জানো মাৰ্জিন ৰেট অফ সাবস্টিটিউশন বুলি কোৱা হয় গতিকে যেহেতু হিয়াতে টেনজেন্সি হৈছে যেহেতু হিয়াতে এটা বিন্দুত মিলিত হৈছে গতিকে সেই বিন্দুত কি হৈ যাব দুইডাল ৰেখাৰ ঢাল এক হ'ব গতিকে আমাৰ ইয়াত আমি a পইণ্টও নহয় b পইণ্টও নহয় d পইণ্টও নহয় অকল পইণ্ট কোনটো হ'ব C point হ'ব যত MRS ইজুকেল প্ৰাইস ৰেশিও হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলে আমি ইমানখিনি কোৱেশ্চন আনসাৰে পঢ়িলো আৰু ইয়াৰ পিছত মই তোমালোকক অংক কিছুমান কৰিবলৈ চেষ্টা কৰিম অংক কিছুমান কৰাবলৈ চেষ্টা কৰিম আৰু তোমালোকে ভিডিঅ'সমূহ চাই যাবা আৰু নিজাববীয়াকৈ কিছুমান কোৱেশ্চন আছে যদি সুধিবা মই চেষ্টা কৰিম তোমালোকৰ কোৱেশ্চন আনসাৰসমূহ কৰি যাবলৈ আৰু লগতে তোমালোকক মই পঢ়াই যাম ইয়াৰ পিছত আমি আলোচনা কৰিম চাহিদাৰ বিধিৰ ওপৰত চাহিদাৰ স্থিতিস্থাপকতা অতিকে গুৰুত্বপূৰ্ণ এটি অধ্যায় ইলাষ্টিচিটি অফ ডিমাণ্ডৰ ওপৰত আমি আলোচনা কৰি যাম পঢ়ি যাম আৰু তোমালোকক গ্ৰেজুৱেলি কোৰ্সসমূহ মই আগবঢ়াই লৈ গৈ থাকিম গতিকে ভিডিঅ'সমূহ চাই থাকিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ